তুলিলে আমাৰ বিহুৰ নাচনী সৰু মাই ডাঙৰ মাই সাজি কাচি ওলালে। হয়, আচলতে ৱৰ্কশ্বপ হোৱাৰ কাৰণে আজি আমি বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আমি কৰিছোঁ। নহ'লে বিহু গছৰ তলত আছিল, গছৰ তলত থকা হ'লে আমি 12,000কৈ লোক একেলগে এটা চিংক্ৰনাইজেশ্যন কৰিব নোৱাৰিলোহেঁতেন। এতিয়া এইটো এটা ৱৰ্কশ্বপকৈ খুব ডাঙৰ পদক্ষেপ। মই বাৰ বাৰ কৈছোঁ যে প্ৰায় ৱৰ্কশ্বপবোৰ সাধাৰণতে বাণিজ্যিক বা ব্যৱসায়িক ভিত্তিত গঢ় লৈ উঠিছে। অসমৰ প্ৰায় প্ৰতিটো চুকে কোণে মই দেখিছোঁ একোটা এটা শিক্ষাৰ্থীৰ পৰা প্ৰায় 1500ৰ পৰা 2000 টকালৈকে ফিজ লোৱা হয়। কিন্তু আজি বিজনেছ যি অজয় কুমাৰ ৰায় ডাঙৰীয়াই আজি যি বিনামূলীয়াকৈ যি এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে তাত সঁচাকৈ আমি শলাগিছোঁ আৰু খুব আদৰণীয় পদক্ষেপ। অদূৰ ভৱিষ্যতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যদি দিল্লীত 25,000 বিহুৱা লৈ পেলাই যদি আকৌ দিল্লীত পৰিৱেশন কৰিব খোজে তেতিয়াহ'লে আমি ভাবোঁ অজয় কুমাৰ ৰায় ডাঙৰীয়া যি আদৰ্শ সেই আদৰ্শ প্ৰত্যেকজন বিধায়কে নিজৰ সমষ্টিত যদি বিনামূলীয়াকৈ অনুষ্ঠিত কৰিব পাৰে তেতিয়াহ'লে আমি খুব সফল হ'ম। এই ক্ষেত্ৰত বিহুৰ বিশ্ব দৰবাৰত যাবলৈ সক্ষম হ'ব। আৰু লগতে যে আমি ক'ম যে মই এই বিজনী সমষ্টিৰ পৰা যদি অহা বছৰত যদি 25,000 বিহুৱালৈ দিল্লীত কৰে তেতিয়াহ'লে আমি বিজনীৰ পৰা প্ৰায় 2000 শিক্ষাৰ্থী আমি পাম বুলি আশাবাদী। প্ৰথমতে আপোনালোকৰ জৰিয়তে বিজনীবাসী তথা অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে ডাঙৰলৈ শ্ৰদ্ধা, বন্ধুবোৰলৈ শুভেচ্ছা আৰু কণ কণ ভাইটি ভণ্টিসকললৈ মৰম যাচিছোঁ। আমাৰ বিজনী ছোৱালী খেলপথাৰত 5দিনীয়া কাৰ্যসূচীৰে যি কৰ্মশালা, বিহু কৰ্মশালা আমি আৰম্ভ কৰিছিলোঁ। আজি আমি এই চূড়ান্ত দিন, অন্তিমখন দিন। যথেষ্টখিনি আমি দেখিছোঁ। আজি আমাৰ মাজত ৰঞ্জিত গগৈ ডাঙৰীয়া অসম গৌৰৱ তেওঁ আহিছে আৰু যথেষ্টখিনি আমাৰ বিহুৱতী যিখিনি আছে আমাৰ ল'ৰা ছোৱালী সকলোৰে যি উদ্দেশ্য আছিলে তেওঁলোকে প্ৰেৰণা দিয়াৰ সেই প্ৰেৰণা কিছু হ'লেও তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। যথেষ্টখিনি প্ৰতিভা আমাৰ ইয়াৰ পৰা ওলাইছে যেন মই দেখিবলৈ পাইছোঁ। খুব ধুনীয়াকৈ তেওঁলোকে বিহু নাচিবলৈ শিকিছে এই কেইদিনতে। আচলতে তেওঁলোকৰ মাজত প্ৰতিভা আছে, সেই প্ৰতিভাটো আচলতে লুকুৱাই আছিলে আৰু সেই প্ৰতিভাটো আমি ওলাই অনাৰ যিটো চেষ্টা কৰিছিলোঁ সেইটো চাগে কিছু হ'লেও আমি সফল হ'ব পাৰিছিলোঁ বুলি মই আশাবাদী। আৰু ভৱিষ্যতলৈ ইয়াৰ আমি যি যাত্ৰা সেই যাত্ৰাক আমি অব্যাহত ৰাখিম। আমি অসমৰ যি স্বাভিমান, অসমৰ যি বাপতি সাহোন বিহুটিক আমি সদায় আমাৰ বুকুৰ আপন কৰি ৰখাৰ যি প্ৰয়াস সেই প্ৰয়াস আমি গোটেই অসমৰ লগে লগে বিজনীতো আমি কৰাৰ চেষ্টা আমি কৰিম। আমি আমাৰ যুৱ প্ৰজন্মক বিহুৰ প্ৰতি তেওঁলোকক আগ্ৰহী কৰাৰ এই প্ৰচেষ্টা আমাৰ সদায় অব্যাহত থাকিব। আমি প্ৰতি বছৰে যাতে কৰ্মশালা পাতিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।